দিয়া খাৰুপিডক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ হাই বিজেপি গো বেক বিজেপি হাই ৰাইজ আজি জাগিছে আমাৰ সংগ্ৰাম চলিছে আমাক ভূমিপত্ৰ লাগিবই আমাক ভূমিপত্ৰ লাগিবই আজি আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন উদ্যোগত ঢলা চৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি সাব্যস্ত কৰিবৰ বাবে আমি আগবাঢ়ি আহিব লগা হৈছে। কাৰণ এই ঢলা চৈখোৱাৰ শদিয়া সমষ্টিৰ বলিন চেতিয়াৰ নেতৃত্বত থকা এই শদিয়া সমষ্টিৰ ঢলা চৈখোৱাৰ ৰাইজে আজিলৈকে কিন্তু ভূমিপট্টা পাবৰ বাবে সক্ষম নহল। সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শদিয়া সমষ্টিলৈ আহি ভূমিপট্টা প্ৰদান কৰিছো বুলি ঢাক ঢোল বজাই ৰাইজক অৱগত কৰিছে। খিলঞ্জীয়া ৰাইজক ভূমিপট্টা দিছো বুলি তেওঁলোকে অৱগত কৰিছে। তেওঁলোকে কৈছে যে মটক মৰাণ এইসকল জনগোষ্ঠীক দিছো, কিন্তু আজি এই আমাৰ নিজৰ জনগোষ্ঠী চাহ জনজাতি মৰাণ মটক কছাৰী আদিকে কৰি সকলো জনগোষ্ঠী আমাৰ ৰাইজ একেলগত আজি ওলাই আহিবলৈ বাধ্য হৈ পৰিছে। কাৰণ তেওঁলোকে পোৱা নাই, কোনে পাইছে? তেওঁলোকে এছাম সুবিধাবাদী লোকক তেওঁলোকে কিন্তু ভূমিপট্টা প্ৰদান কৰিছে। আমাৰ এইখন চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছো যে যদি সৎ সাহস আছে এইসকল ৰাইজক ঢলা চৈখোৱা অঞ্চলত বগৰীবাৰীকে আদি কৰি যি কচুটোপকে আদি কৰি যিসমূহ অঞ্চল আছে মজবাৰী সকলো অঞ্চল প্ৰায় 10-15খন অঞ্চল এটা গাঁও আছে, এই গাঁওসমূহৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰক। তেতিয়া বুজিম যে এইখন চৰকাৰে খিলঞ্জীয়াৰ লগত আছে, খিলঞ্জীয়া ৰাইজৰ কথা চিন্তা কৰে, জনগোষ্ঠীয় ৰাইজৰ কথা চিন্তা কৰে। অন্যথা কিন্তু আমি কেতিয়াও আমি ভাবি নলম যে তেওঁলোকে আমাৰ লগত আছে, আমাৰ ৰাইজৰ দুখৰ কথা বুজ লয়। তাৰোপৰি আপোনালোকে সংবাদ মাধ্যমে জানে যে ঢলা চৈখোৱা অঞ্চলত গৰাখহনীয়াৰ ইমান উৎপাত চলি আছে। সেই উৎপাতৰ পৰা ৰক্ষা পাবৰ কাৰণে গাঁওবাসী ৰাইজে নিজেই বাঁহ বেতৰ ঘৰৰ বাঁহ কাটি তেওঁলোকে বান্ধ সাজিবৰ বাবে চেষ্টা কৰিবলগীয়া হৈছে। এইখন চৰকাৰৰ কিন্তু সদিচ্ছা নাই। তাৰোপৰি আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই মাত্ৰ 10 লাখ টকা আগবঢ়াই এই বান প্ৰতিৰোধ কৰিবলৈ আছে। আপোনালোকে নিজেই কওক যে 10 লাখ টকাই জানো ক'ৰবাত বান প্ৰতিৰোধ কৰিব পাৰে? নোৱাৰে। আমি সেইবাবে আমি প্ৰত্যাহ্বান জনাইছো যে সৎ সাহস আছে যদি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা কৰক। আৰু তাৰোপৰি এটা কথা আমি আপোনালোকক অৱগত কৰিব লাগিব, জনজাতিকৰণৰ বিষয়টো কিন্তু তেওঁলোকে যেনেধৰণে হুহুকা পিছলা মাৰি আছে, এই হুহুকা পিছলা কিন্তু আমি সহ্য কৰা নহব। আমাৰ তিনিচুকীয়াৰ মটক জনগোষ্ঠীৰ ৰাইজ, অসমৰ মটক জনগোষ্ঠীৰ ৰাইজে কিন্তু আমি আগবাঢ়ি আহিছো। লোকসভা নিৰ্বাচনত কিন্তু ইয়াৰ বিৰূপ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব। এই কথা কিন্তু স্পষ্ট। তেওঁলোকে আমাক লোকসভাই হওক বা বিধানসভাই হওক তেওঁলোকে কিন্তু ইস্তাহাৰত প্ৰকাশ কৰি মাত্ৰ ললিপপ দিবলৈ চেষ্টা কৰে, কিন্তু আমি সহ্য কৰা নহব। তাৰোপৰি আপোনালোকে অৱগত ঢলা চৈখোৱা অঞ্চলত টেঙাৰ যি নেমুৰ ভিলেজ বুলি কয়, সেইখন তেওঁলোকে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। নেমু পোৱা যায়। সেই নেমুৰ যিসকল কৃষক আছে এই কৃষকসকলৰ মাটি পট্টা ক'ত? এই কৃষকসকলে সাধাৰণ কৃষক ৰাইজক মাটি পট্টা প্ৰদান কৰক। তেতিয়া আমি বুজিম যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে খিলঞ্জীয়াৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব পালন কৰিছে। অন্যথা কিন্তু আমি প্ৰতিক্ৰিয়া দিবলৈ লোকসভা নিৰ্বাচনত আমি আগবাঢ়ি আহিম।